So আকৌ 2020 নন টেকনিকেল টু পাৰ্ট 2 লৈ আহিছোঁ। চ' দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। যোনে মোৰ চেনেলত নতুন আহিছে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই অকণমান মটিভেশ্যন পাওঁ আপোনালোকৰ ফালৰ পৰা। নতুন নতুন ভিডিঅ'জ আনিবলৈ চেষ্টা কৰি আছোঁ। অ'কে, চ' প্ৰথম কুৱেশ্যনটো হ'ল দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফ্লৰিছড বিটুইন কিমান পৰা কিমান চনলৈকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো আছিলে। চ' 2500 BCৰ পৰা 1700 BC। BC মানে হ'ল আপোনাৰ বিফৰ ক্ৰাইষ্ট। কুৱেশ্যন নম্বৰ 27, এম্পেৰৰ অশোকা ৱাজ দ্য মোষ্ট ফেমাছ কিং অফ মৌৰ্য ডাইনেষ্টি। ঠিক আছে, মৌৰ্য ডাইনেষ্টিৰ আটাইতকৈ ফেমাছ কিং আছিলে। দ্য ছেকেণ্ড বেটেল অফ পানিপত was fought during the reign of কাৰ আছিলে? আকবৰৰ আছিলে। ঠিক আছে, আকবৰৰ ৰাজত্ব কালত ছেকেণ্ড বেটেল অফ পানিপতটো হৈছিলে, যুদ্ধটো হৈছিলে। দ্য মেইন অবজেক্টিভছ অফ খিলাফত মুভমেণ্ট ৱাজ, খিলাফত মুভমেণ্টৰ মেইন অবজেক্টিভ কি আছিলে? কোনটো কাৰণে খিলাফত মুভমেণ্টটো ষ্টাৰ্ট কৰিছিলে? টু ৰিষ্ট'ৰ দ্য কেলিফ অফ অটোমেন কেলিফেট টু হিজ ফৰ্মাৰ পজিশ্যন, এইটো হ'ব। ঠিক আছে। Question number 30, who led the Rajputs in the battle of Haldi Ghati? কোন আছিলে ৰাজপুতজন? ৰাণা প্ৰতাপ। ঠিক আছে। 31, আটাইতকৈ নিয়াৰেষ্ট প্লেনটো গ্ৰহটো কোনটো হয়? আমাৰ সূৰ্যৰ আটাইতকৈ ওচৰৰ নিয়াৰেষ্ট, সেইটো হ'ল মাৰ্কিউৰী। 32 নম্বৰ, দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ অৰিজিনেটছ ফ্ৰম, আমাৰ যে নদী ব্ৰহ্মপুত্ৰ নদীখন আছে, অৰিজিনেটছ ক'ৰ পৰা হৈছিলে? ষ্টাৰ্টটো ক'ৰ পৰা হৈছিলে? এইটো হ'ব লেক মানসাৰোৱাৰ। 33 নম্বৰ, হুইচ অফ দ্য ফলোৱিং ইজ দ্য ৱৰ্ল্ডছ ডিপেষ্ট লেক? আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ ডিপেষ্ট লেক কোনটো? এইটো হ'ব বাইকাল লেক, ৰাছিয়া। এই কুৱেশ্যনটো কিন্তু বহুতবাৰ অহা দেখা গৈছে, চ' ভালকৈ মনত ৰাখিব কুৱেশ্যনটো। Question number 34, which of the following is the highest peak of Karakoram range? Karakoram rangeত হাইষ্ট পিক কোনটো হয়? K2, আৰু সেইটো আন এটা নামেৰে জনা যায়, সেইটো হ'ল গডৱিন অষ্টন। ঠিক আছে। হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি ইউজড ইন আৰ্জেণ্টিনা? আৰ্জেণ্টিনাৰ যোনটো কাৰেঞ্চি ইউজ কৰা হয় সেইটোৰ নামটো কি? পেছ'। আমাৰ ইণ্ডিয়াত কি বুলি কয়? কমেণ্টত জনাব। Which of the following is the world's largest hot desert? পৃথিৱীত আটাইতকৈ গৰম মৰুভূমি কোনটো হয়? সাহাৰা ডেজাৰ্ট। Which river is also known as Yellow River? ইয়াৰ ভিতৰত আমি কোনটো নদীক য়েলো ৰিভাৰ হিচাপেও জানো? হুৱাংহি। ঠিক আছে, হুৱাংহি নদী। কুৱেশ্যন নম্বৰ 38 লৈ যাওঁ। Where is the famous park Hyde Park located? Hyde Park ক'ত located আছে? সেইটো হ'ল লণ্ডনত। Panama Canal links which of the following two water bodies? পানামাৰ যোনটো কেনেল আছে সেইটো আমাৰ কোন দুখন ৱাটাৰ বডিজৰ লগত জড়িত আছে, কানেক্টেড আছে, লিংক হৈ আছে? সেইটো হ'ল আপোনাৰ আটলাণ্টিক অ'শ্যান আৰু পেচিফিক অ'শ্যান। Who discovered the law of planetary motion in 1609? 1609ৰ planetary motion কোনে ডিস্কভাৰ কৰিছিলে? কেপলাৰে কৰিছিলে। The Prime Minister of India is appointed by, আমাৰ যে প্ৰধানমন্ত্ৰী আছে নৰেন্দ্ৰ মোদী, তেওঁক কোনে এপইণ্ট কৰিছে? তেওঁক কৰিছে দ্ৰৌপদী মুৰ্মু, দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। দ্য টাৰ্ম অফ দ্য লোকসভা ইজ, লোকসভাৰ টাৰ্ম কিমান বছৰ থাকে? 5 years। ঠিক আছে, 5 বছৰ। কুৱেশ্যন নম্বৰ 43 লৈ আহোঁ। When did the United Nations officially came into existence? ইউনাইটেড নেশ্যন অফিচিয়েলি কেতিয়া আহিছে? 24 October 1945। Which Indian king was also known as Napoleon of India? ইণ্ডিয়ান কিং যাক নেপলিয়ন অফ ইণ্ডিয়া বুলিও জনা যায়, কোনজন? সেইজন হ'ল সমুদ্ৰগুপ্তা। Who wrote the book দেৱদাস? দেৱদাস বুকখন কোনে লিখিছিলে? শৰৎ চন্দ্ৰ চট্টোপাধ্যায় লিখিছে। ঠিক আছে। Question number 46, গান্ধীজী took out the famous দাণ্ডি মাৰ্চ in protest against, কিহৰ কাৰণে গান্ধীজীয়ে দাণ্ডি মাৰ্চটো ষ্টাৰ্ট কৰিছিলে?
salt law, the salt law, ঠিক আছে, নিমকৰ বাবে। Okay, question number 47, the Sweltling Cup is associated with কি হ'ব? Sweltling Cup is associated with table tennis, ঠিক আছে, টেবল টেনিছৰ লগত জড়িত Sweltling Cup-টো। Who was the first Indian to swim across the English Channel? কোন হয়? Who was the first Indian to swim across? সেইটো হ'ল মিহিৰ সেন। আৰু আমাৰ অসমৰ পৰা কোন আছিলে? এইজন হ'ল এলভিছ হাজাৰিকা, ঠিক আছে, মনত ৰাখিব। Martyrs' Day in India is observed on 30 January. কেইদিনমান আগতে গ'ল ন, আজি হয়। So Martyrs' Day in India 30 January. Last question এইটো ভিডিঅ'ৰ কাৰণে। What is the Iranian parliament known as? Iranian parliamentক কি বুলি কোৱা হয়? মজলিছ। আমাৰ ইণ্ডিয়াত কি বুলি কোৱা হয়? সংসদ। আৰু ইৰাণিয়ান কি বুলি কোৱা হয়? মজলিছ। তাহাঁতৰ পাৰ্লিয়ামেণ্টক মজলিছ হিচাপে known as, মানে জনা যায়। চ' আজিলৈ ইমানে। কাইণ্ডলি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম। ধন্যবাদ।